Hello everyone. আজি আমি এই ভিডিওটোত এসিড বেস আৰু সল্টৰ পাৰ্ট 2 টো লৈ আহিছো। ইয়াতে আজি আমি এসিড বেস আৰু সল্টৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম। তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এতিয়া সব প্ৰথম প্ৰশ্নটো কি দিয়া আছে? The acid present in our stomach that helps in digestion is আমাৰ পাকস্থলীত থকা যিটো এসিডে হজম কৰাত সহায় কৰে সেয়া হল কি উঠিছে আমাৰ পাকস্থলীত থকা যিটো এসিডে আমাৰ খাদ্যবিলাক হজম কৰাত সহায় কৰে সেই এসিডটোৰ নাম কি উঠিছে অপচন এ দিছে হাইড্ৰক্লোৰিক এসিড অপচন বি দিছে সালফিউৰিক এসিড অপচন সি দিছে নাইট্ৰিক এসিড আৰু অপচন ডি দিছে ফসফৰিক এসিড ইয়াৰে কোনটো অপচন শুদ্ধ হয় কি উঠিছে আমাৰ পাকস্থলীত থকা কোনটো এসিডে আমাৰ খাদ্যসমূহ হজম কৰাত সহায় কৰে এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব কোনটো এসিডে সহায় কৰে হাইড্ৰক্লোৰিক এসিডে সহায় কৰে এই প্ৰশ্নটোৰ অপচন এ হ'ব শুদ্ধ উত্তৰ কি এসিডে সহায় কৰে হাইড্ৰক্লোৰিক এসিডে The human stomach produces hydrochloric acid HCl which kills harmful bacteria and creates an acidic environment necessary for the activation of digestive enzymes মানুহৰ পাকস্থলীত হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় HCl উৎপন্ন হয় যিয়ে ক্ষতিকাৰক ব্যাকটেৰিয়া ধ্বংস কৰে আৰু পাচক উৎসেচকৰ সক্ৰিয়কৰণৰ বাবে কি হয় প্ৰয়োজনীয় আম্লিক পৰিবেশ সৃষ্টি কৰে কি হয় মানুহৰ পাকস্থলীত কি এসিড থাকে হাইড্ৰক্লোৰিক এসিড থাকে আৰু ই কি কৰে আমাৰ যিবিলাক খাদ্য খাও সেই খাদ্যবিলাক হজম হোৱাত সহায় কৰে এটা আছে নেক্সট কোৱেশ্চনটো কি দিয়া আছে which chemical is commonly known as baking soda কোনটো ৰাসায়নিক পদাৰ্থক সাধাৰণতে বেকিং সোডা বুলি জনা যায় কি সুধিছে ইয়াতে যি চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো ৰাসায়নিক পদাৰ্থক সাধাৰণতে বেকিং সোডা বুলি জনা যায় সুধিছে which chemical is commonly known as baking soda অপচন এ দিয়া আছে সোডিয়াম কাৰ্বনেট অপচন বি দিয়া আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপচন সি দিয়া আছে ক্যালসিয়াম কাৰ্বনেট আৰু অপচন ডি দিয়া আছে সোডিয়াম ক্লোৰাইড ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰা বেকিং সোডা ৰাসায়নিক কোনটো ৰাসায়নিক পদাৰ্থক বেকিং সোডা বুলি জনা যায় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা কোনটো অপচন শুদ্ধ হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক বেকিং সোডা বুলি জনা যায় ইয়াৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বেকিং সোডা কি বুলি জনা যায় ইয়াৰ কোনটো ৰাসায়নিক পদাৰ্থক বেকিং সোডা বুলি জনা যায় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক বেকিং সোডা বুলি জনা যায় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ সংকেতটো কি হয় NaHCO3 is widely used in cooking especially in baking because it releases carbon dioxide gas when heated কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ৰন্ধন কাৰ্যত বিশেষকৈ বেকিংত বহুলভাৱে ব্যৱহৃত হয় কাৰণ কি হয় ইয়াক উত্তপ্ত কৰিলে ইয়াৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইড গেছটো নিৰ্গত হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ৰন্ধন কাৰ্যত কিয় ব্যৱহাৰ কৰা হয় বহুলকৈ বেকিংত কিয় ব্যৱহাৰ কৰা হয় যেতিয়া সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক উত্তপ্ত কৰিবা বেকিং সোডাক গৰম কৰা হয় তেতিয়া কি হয় তাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো নিৰ্গত হয় এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে what is the pH range of a basic solution এটা ক্ষাৰকীয় দ্ৰৱৰ pH ৰ পৰিসৰটো কিমান হয় সুধিছে অপচন এ দিয়া আছে 0 to 7 0 পৰা 7 অপচন বি দিয়া আছে এক্সাক্টলি 7 ঠিক 7 আৰু অপচন সি দিয়া আছে গ্ৰেটাৰ দেন 7 আপ টু 14 7 ৰ ওপৰৰ পৰা 14 লৈকে আৰু অপচন ডি দিয়া আছে 0 to 14 0 ৰ পৰা 14 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব
এটা ক্ষাৰকীয় দ্ৰৱৰ pHৰ পৰিসৰ কি হয়? কোনটো হ'ব? এটা ক্ষাৰকীয় দ্ৰৱৰ pHৰ পৰিসৰ 7ৰ ওপৰৰ পৰা 14 লৈকে। 7ৰ ওপৰৰ পৰা কি হলৈকে হয়? 14 লৈকে হয়। pH range of basic solution is 0 is greater than 7 up to 14. কি হয়? The pH range of basic solution is greater than 7 up to 14. এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি। On the pH scale, values above 7 indicate a basic solution. pH স্কেলত যদি ভ্যালুটো 7তকৈ বেছি হয় তেন্তে এটো কি হয়? বেসিক সলিউশন হয় with higher values representing a stronger base. pH স্কেলত 7তকৈ অধিক মানবোৰে এটা ক্ষাৰকীয় দ্ৰৱ সূচায় য'ত অধিক মানবোৰে 14ৰ ওচৰা-ওচৰি এক শক্তিশালী ক্ষাৰকক কি কৰে? প্ৰতিনিধিত্ব কৰে। 7ৰ ওপৰৰ পৰা কি হয় এইবিলাক? 7ৰ pH স্কেলৰ ভ্যালু যদি 7তকৈ বেছি হয় সেইটো কি হয়? এটা ক্ষাৰকীয় দ্ৰৱ হয় আৰু যিমানে 7তকৈ বাঢ়ি যাব মানটো সিমানে কি হ'ব? দ্ৰৱটো অধিক ক্ষাৰকীয় হৈ যাব। যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা। এটা সব নেক্সট কোৱেশ্যনটো কি দিয়া আছে? What is the nature of a reaction where a metal oxide reacts with an acid? কি হয়? এটা ধাতুৰ অক্সাইডে এসিডৰ সৈতে বিক্ৰিয়া কৰিলে কি ধৰণৰ বিক্ৰিয়া সংঘটিত হয় সুধিছে। কি সুধিছে? এটা ধাতুৰ অক্সাইডে ধাতব অক্সাইড এটাই যদি হে এসিডৰ সৈতে বিক্ৰিয়া কৰে তেন্তে কি ধৰণৰ বিক্ৰিয়া সংঘটিত হয় সুধিছে। What is the nature of a reaction where a metal oxide reacts with an acid? Option A দিছে নিউট্ৰেলাইজেশন ৰিয়েকশন প্ৰশম বিক্ৰিয়া। অপশন বি দিয়া আছে কম্বাসন ৰিয়েকশন দহন বিক্ৰিয়া। অপশন সি দিয়া আছে ডিসপ্লেসমেন্ট ৰিয়েকশন বিস্থাপন বিক্ৰিয়া। অপশন ডি দিয়া আছে ডিকম্পোজিশন ৰিয়েকশন বিযোজন বিক্ৰিয়া। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? যদি এটা ধাতব অক্সাইডে এসিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি ধৰণৰ বিক্ৰিয়া সংঘটিত হ'ব? এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ প্ৰশম বিক্ৰিয়া নিউট্ৰেলাইজেশন ৰিয়েকশন। এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন এ। Since metal oxide are basic in nature, their reaction with an acid is a type of neutralization reaction that produce salt and water. কি হয়? ধাতুৰ অক্সাইডবোৰ প্ৰকৃতিগতভাৱে ক্ষাৰকীয় হোৱাৰ বাবে এসিডৰ সৈতে সিহঁতৰ বিক্ৰিয়াটো এক প্ৰকাৰৰ কি হয়? প্ৰশম বিক্ৰিয়া হয় যিয়ে লৱণ আৰু পানী উৎপন্ন কৰে। ধাতব অক্সাইডসমূহ কি হয়? ধাতব অক্সাইডসমূহ হয় ক্ষাৰকীয়। সেয়েহে ইহঁত এসিডৰ সৈতে যদি বিক্ৰিয়া কৰে তেতিয়া কি হয়? তেতিয়া এক প্ৰকাৰৰ প্ৰশম বিক্ৰিয়াৰ সৃষ্টি হয় আৰু য'ত কি হয়? লৱণ আৰু পানী উৎপন্ন হয়। এবাৰ স্যার নেক্সট কোৱেশ্যন। নেক্সট কোৱেশ্যনটো কি দিয়া আছে? Vinegar contains which of the following acid? ভিনেগাৰত তলৰ কোনবিধ এসিড থাকে সুধিছে। কি সুধিছে? Vinegar contains which of the following acid? ভিনেগাৰত তলৰ কোনবিধ এসিড থাকে? অপশন এ দিয়া আছে ফর্মিক এসিড, অপশন বি দিয়া আছে ল্যাকটিক এসিড, অপশন সি দিয়া আছে এসিটিক এসিড আৰু অপশন ডি দিয়া আছে টাৰ্টাৰিক এসিড। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? ভিনেগাৰত কোনবিধ এসিড থাকে? কোনটো অপশন ইয়াৰ শুদ্ধ হ'ব? ভিনেগাৰত এসিটিক এসিড থাকে। ভিনেগার contains acetic acid. কি হ'ব? ভিনেগার contains acetic acid. ভিনেগাৰত এসিটিক এসিড থাকে। ইয়াৰে কোনটো অপশনত আছে? অপশন সি আছে। এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশন সি। Vinegar is essentially a dilute solution of acetic acid. Acetic acidৰ ৰাসায়নিক ফৰ্মুলাটো কি হয়? CH3COOH in water, typically used in food preservation
and cooking. মানে কি হয় ভিনেগাৰ হৈছে মূলতঃ পানীত এচিটিক এচিডৰ এক লঘু দ্ৰৱ যিটো সাধাৰণতে খাদ্য সংৰক্ষণ আৰু ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয় ভিনেগাৰ কি হয় মূলতঃ পানীত এচিটিক এচিডৰ এক লঘু দ্ৰৱ পানীৰ দৰে এটা কি হয় এচিটিক এচিডৰ লঘু দ্ৰৱ হয় আৰু যিটোৱে কি কৰে সাধাৰণতে খাদ্য সংৰক্ষণ আৰু ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয় ইয়াতে কি দিয়া আছে ফৰ্মিক এসিড দিয়া আছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিবা ফৰ্মিক এসিড কি হয় পৰুৱা বা বৰলৰ হুমত পোৱা যায় নেক্সট কি দিয়া আছে ল্যাকটিক এসিড ক'ত পোৱা যায় দৈ বা টেঙা গাখীৰত কি পোৱা যায় ল্যাকটিক এসিড পোৱা যায় আৰু ইয়াৰ পিছত কি আছে টাৰ্টাৰিক এসিড ক'ত পোৱা যায় তেতেলী বা কেঁচা আমত পোৱা যায় ক'ত পোৱা যায় তেতেলী বা কেঁচা আমত কি পোৱা যায় টাৰ্টাৰিক এসিড পোৱা যায় এটো মনত ৰাখিবা পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় এবাৰ চোৱা নেক্সট কোৱেশ্চন which scale is used to measure the hydrogen ion concentration in a solution এটা দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা জুখিবলৈ কোনটো স্কেল ব্যৱহাৰ কৰা হয় সুধিছে এটা দ্ৰৱ এটাত যদি আমি হাইড্ৰোজেন আয়নৰ গাঢ়তা জুখিব লগা হয় তেতিয়া ইয়াৰে আমি কোনটো স্কেল ব্যৱহাৰ কৰিম সুধিছে which scale is used to measure the hydrogen ion concentration in a solution ইয়াৰে অপচন এ কি দিয়া আছে ৰিখটাৰ স্কেল অপচন বি দিয়া আছে সেলসিয়াস স্কেল অপচন সি দিয়া আছে pH স্কেল আৰু অপচন ডি দিয়া আছে কেলভিন স্কেল ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে জলদি কমেন্ট সেকশনত কমেন্ট কৰা কোনটো অপচন শুদ্ধ হ'ব এটা দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা জুখিবৰ বাবে ইয়াৰে কোনটো স্কেল ব্যৱহাৰ কৰা হয় ইয়াৰে অপচন সি থকা pH স্কেল ব্যৱহাৰ কৰা হয় এটা দ্ৰৱ এটাত হাইড্ৰোজেন আয়নৰ গাঢ়তা জুখিবৰ বাবে আমি pH স্কেল ব্যৱহাৰ কৰো pH scale is used to measure the hydrogen ion concentration in a solution the pH scale is a logarithmic scale used to specify the acidity or basicity of an aqueous solution ranging from 0 to 14 কি হয় pH scale হৈছে এটা logarithmic scale যেটো জলীয় দ্ৰৱৰ আম্লিকতা বা ক্ষাৰকীয়তা নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ সীমা কি হয় 0 ৰ পৰা 14 লৈকে থাকে pH scale টো কি হয় এটা জলীয় দ্ৰৱৰ আম্লিকতা বা ক্ষাৰকীয়তা নিৰ্ধাৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সীমা কিমানৰ পৰা কিমানলৈকে থাকে 0 ৰ পৰা 14 লৈকে থাকে এবাৰ চোৱা নেক্সট কোৱেশ্চন which of the following is used in fire extinguisher অগ্নি নিৰ্বাপক যন্ত্ৰৰ তলৰ কোনটো ব্যৱহাৰ কৰা হয় which of the following is used in the fire extinguisher অগ্নি নিৰ্বাপক যন্ত্ৰৰ তলৰ কোনটো ব্যৱহাৰ কৰা হয় সুধিছে অপচন এ দিছে সোডিয়াম ক্লোৰাইড অপচন বি দিয়া আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপচন সি দিয়া আছে কপাৰ সালফেট আৰু অপচন ডি দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো ব্যৱহাৰ কৰা হয় ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ কোনটো ব্যৱহাৰ কৰা হয় অগ্নি নিৰ্বাপক যন্ত্ৰত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰা হয় এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় Sodium hydrogen carbonate is used in fire extinguisher because it decomposes when heated or reacted with acid to release large amounts of carbon dioxide which put out the fire. কি হয় অগ্নি নিৰ্বাপক যন্ত্ৰত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰা হয় কাৰণ
উত্তপ্ত হলে বা এচিডৰ সৈতে বিক্ৰিয়া কৰিলে ই অধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰে যিয়ে জুই নুমুৱাত সহায় কৰে কি কৈছে অগ্নি নিৰ্বাপক যন্ত্ৰত কিহৰ বাবে আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰোঁ যদিহে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰাৰ কাৰণটো হ'ল কি ইয়াক যদি উত্তপ্ত কৰা হয় বা এচিডৰ সৈতে বিক্ৰিয়া কৰা হয় ই কি কৰে অধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰে আৰু যিয়ে কি কৰে জুই নুমুৱাত সহায় কৰে এবাৰ সৰ নেক্সট কোৱেশ্চন Next question to দিয়া আছে যে what is the color of red litmus paper in a basic solution ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ কাগজখন কি ৰঙৰ হয় সুধিছে কি সুধিছে what is the color of red litmus paper in a basic solution ক্ষাৰকীয় দ্ৰৱ এটা ৰঙা লিটমাছ এখন ডুবাই দিলে তাৰ ৰংটো কি হয় সুধিছে অপচন এ দিছে ৰেড অপচন বি দিছে ব্লু নীলা অপশন সি দিয়া আছে ইয়েলো হালধীয়া অপশন ডি দিয়া আছে কালারলেস বৰণহীন ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ কাগজৰ ৰং কি হয় যদি এটা আমি ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ কাগজ এখন ডুবাই দিও তেতিয়া ৰঙা লিটমাছ কাগজখন কি হ'ব কি ৰঙৰ হৈ যাব তেতিয়া ৰঙা ৰঙৰ লিটমাছখন নীলা হৈ যাব কি কালার হয়ে যাব নীলা হয়ে যাব নীলাটো কোনটো অপশনত আছে অপশন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ A characteristic property of all bases is that they turn red litmus paper blue কি হয় সকলো ক্ষাৰকৰ এক বৈশিষ্ট্যপূৰ্ণ গুণ হল যে ইহতে ৰঙা লিটমাছ কাগজক কি কৰে নীলা কৰে ৰঙা লিটমাছ কাগজক ক্ষাৰকে কি কৰে নীলা কৰে নেক্সট কোৱেশ্চন তো চোৱা which acid is used in car batteries গাড়ীৰ বেটাৰীত কোনবিধ এসিড ব্যৱহাৰ কৰা হয় কৈছে গাড়ী এখনৰ বেটাৰীত কি থাকে এসিড থাকে সেই এসিডটো নাম কি কৈছে অপশন এ দিছে হাইড্ৰক্লোৰিক এসিড অপশন বি আছে সালফিউৰিক এসিড অপশন সি আছে নাইট্ৰিক এসিড আৰু অপশন ডি আছে কাৰ্বনিক এসিড ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব গাড়ীৰ বেটাৰীত কোনবিধ এসিড থাকে ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব অপশন এ দিয়া আছে হাইড্ৰক্লোৰিক এসিড অপশন বি দিয়া আছে সালফিউৰিক এসিড অপশন সি দিয়া আছে নাইট্ৰিক এসিড আৰু অপশন ডি দিয়া আছে কাৰ্বনিক এসিড গাড়ীৰ বেটাৰীত কি এসিড থাকে সালফিউৰিক এসিড থাকে sulfuric acid is used in car batteries গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ sulfuric acid lead acid batteries commonly used in cars contain sulfuric acid as an electrolyte to facilitate the chemical reaction that produce electricity কি হয় গাড়ীত ব্যৱহৃত lead acid বেটাৰীবোৰত বিদ্যুৎ উৎপাদনৰ বাবে ৰাসায়নিক বিক্ৰিয়াত সহায় কৰিবলৈ ইলেক্ট্ৰোলাইট হিচাপে সালফিউৰিক এসিড থাকে কি কৈছে গাড়ীত ব্যৱহৃত lead acid বেটাৰীবোৰত বিদ্যুৎ উৎপাদনৰ বাবে ৰাসায়নিক বিক্ৰিয়াত সহায় কৰিবলৈ কি থাকে ইলেক্ট্ৰোলাইট হিচাপে কি থাকে সালফিউরিক এসিড থাকে এটো মনত ৰাখিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে which indicator gives a reddish brown color in the presence of a basic solution কোনটো সূচকে ক্ষাৰকীয় দ্ৰৱৰ উপস্থিতিত ৰঙচুৱা মুগা ৰং দিয়ে কি দিছে which indicator gives a reddish brown color in the presence of basic solution কোনটো সূচকে ক্ষাৰকীয় দ্ৰৱৰ উপস্থিতিত ৰঙচুৱা মুগা ৰং দিয়ে অপশন এ দিয়া আছে লিটমাছ অপশন বি দিয়া আছে হালধি অপশন সি দিয়া আছে মিথাইল অৰেঞ্জ অপশন ডি দিয়া আছে ফিনলথেলিন ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব
কোনটো সূচকে ক্ষাৰকীয় দ্ৰৱৰ উপস্থিতিত ৰঙচুৱা মুগা ৰং দিয়ে? কোনটো অপশন শুদ্ধ হ'ব? এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশন বি, হালধি। হালধি সূচকে কি কৰে? ক্ষাৰকীয় দ্ৰৱৰ উপস্থিতিত ৰঙচুৱা মুগা ৰং দিয়ে। কি হয়? টাৰ্মাৰিক indicator gives a reddish brown color in the presence of basic solution. এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন বি। Turmeric is a natural indicator that remains yellow in acidic or neutral solution but turns reddish brown when exposed to a base. কি কৈছে? হালধি হৈছে এক প্ৰাকৃতিক সূচক যি আম্লিক বা প্ৰশম দ্ৰৱত হালধীয়া হৈ থাকে, কিন্তু মানে কি হয়, আম্লিক বা প্ৰশম দ্ৰৱত তাৰ ৰংটো চেঞ্জ নহয়, হালধীয়া হৈয়ে থাকে, কিন্তু ক্ষাৰকৰ সংস্পৰ্শলৈ আহিলে কি হয়? ৰঙচুৱা মুগা ৰঙলৈ কি হৈ যায়? পৰিৱৰ্তন হৈ যায়। এইটো মনত ৰাখিবা। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? What is the primary component of milk of magnesia? Magnesia দুগ্ধৰ প্ৰধান উপাদান কি সুধিছে? What is the primary component of milk of magnesia? Magnesia দুগ্ধৰ প্ৰধান উপাদান কি? অপশন এ দিছে মেগনেছিয়াম ক্লোৰাইড, অপশন বি দিছে মেগনেছিয়াম সালফেট, অপশন সি দিছে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু অপশন ডি দিছে মেগনেছিয়াম কাৰ্বনেট। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? মেগনেছিয়া দুগ্ধৰ প্ৰধান উপাদান কি হয়? ইয়াৰে 4টা অপশন দিয়া আছে। এই 4টা অপশনৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। আৰু ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে এইটো পিডিএফ পাব, এইটো পিডিএফ আমাৰ এপত পাব আৰু আমাৰ এপৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে। আৰু ভিডিওটো যদি চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা।